বন্ধুসকল, জিম্বাবুৱে চিৰিজটোত ৰিয়ানে অলপো মানে ভাল নেখেলাৰ কাৰণে বহুতে সুধি আছে বা জানিব বিচাৰিছে যে তেওঁ কিয় চিট পালে, এতিয়া শ্ৰীলংকা চিৰিজটোত খেলিবলৈ কিয় পালে। গতিকে সেইটো কি ওপৰত ভিত্তি কৰি, যিহেতু অভিষেক শৰ্মাইতো 100 মাৰিছিলে জিম্বাবুৱে চিৰিজত, কিন্তু কিয় তেওঁ চিট নাপালে। বন্ধুসকল, সঁচা কথা ক'বলৈ গ'লে অভিষেক শৰ্মাই যিখন জিম্বাবুৱে চিৰিজ আছিলে সেইখন খেলত মাত্ৰ এখন খেলেই 100 মাৰিছে, বাকীটো খেল ভাল কৰা নাই ন। আৰু অভিষেক শৰ্মাইতো গোটেইখন 5খন খেলে খেলিব পালে, কিন্তু ৰিয়ান পৰাগে মাত্ৰ 2খন খেলিছে। এখনত বিফল হৈছে, প্ৰথমখনত সেইখনত চবেই বিফল হৈছে। তাৰপিছত যিখন খেলিছিলে সেইখনত খেল ৰখাই খেল গৈছিলে, তেওঁ ভাল খেলিছিলে। তাৰ ওপৰত ভিত্তি কৰি হয়তো চিলেকশ্যন বৰ্ডে তেওঁক চিলেক্ট কৰিব পাৰে, কিন্তু সেইটো কথা ক'ব নেকি, কিয় চিলেক্ট কৰিলে সেইটো কথা আপোনালোকে হয়তো এটা কথা জানিব পাৰে। IPL ছিজনটো চাব পাৰে। IPL উপৰিও আপোনালোকে ডমেষ্টিক যি মুস্তাক আলী ট্ৰফি হয়, ৰঞ্জি ট্ৰফি হয়, তাৰপাছত যি ডমেষ্টিকৰ যিমানবোৰ খেল আছে গোটেইখিনি খেল চালে আপোনালোকে গম পাব, তাত ৰিয়ান পৰাগৰ অৱদান বহুত বেছি আছে। গতিকে অসমৰ ৰিয়ান পৰাগে বহুত বেছি ভাল খেলি আছে বুলি ক'ব লাগিব। ডমেষ্টিক খেলত ৰিয়ানে একদম ওপৰত আছে, চবতকৈ টপত আছে বুলি ক'ব লাগিব। গতিকে বহুত ৰান কৰি আহিছে, যিহেতু চিলেকশ্যন বৰ্ডত তেওঁ তেনেকৈ চিলেক্ট কৰে। অকল যে IPL ভাল খেলিলে কোনোবাই চিলেক্ট হ'ব কোনো কথা নহয়, বা ডমেষ্টিকৰ পৰা এনেকৈ ইণ্ডিয়া টিমলৈ অনা মানুহ লিষ্টটো আছে, তেনেধৰণৰ কথা। ডমেষ্টিকত বহুত ভাল খেলিলে চান্স পাই যোৱা চান্স আছে। গতিকে তেনেধৰণৰ কথা। ৰিয়ানৰ সেইটো কাৰণে হয়তো BCCI ফালৰ পৰা চিলেক্ট কৰা হ'ল ODI আৰু T20 কাৰণে। T20টো আপোনালোকে IPL চাইছে, IPL T20ত ৰিয়ানে বহুত ভাল খেলি গৈছে। তাৰ উপৰিও ODIত তেওঁ যি ডমেষ্টিক খেল আছে, ODIতটো বহুত ভাল প্ৰদৰ্শন কৰি দিছে। গতিকে হয়তো এতিয়া চাবলগীয়া হ'ব শ্ৰীলংকা চিৰিজটো ৰিয়ানে কেনেকুৱা হয়। যিহেতু যিসকলে ট্ৰল কৰি আছিলে ৰিয়ানৰ ওপৰত, তেওঁলোকে জানি থোৱাটো ভাল যে কি খেল কেনেকুৱা, কি কথা। যিটো নাম নিহতাটো মই মানে বেয়া পাওঁ, এক নম্বৰ কথা ক'বলৈ গ'লে। যিসকলে ৰিয়ানক লৈ সমালোচনা কৰি থাকে, তেওঁলোকে জনা উচিত ডমেষ্টিক খেল চোৱাটো তেওঁলোকে চাব লাগে, চালেহে গম পাব খেলৰ বিষয়ে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ৰিয়ানৰ কাৰণে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ ৰিয়ানৰ ওপৰত ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই থাকিম।